ফালৰ পৰা পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। যিহেতু আজি 3 দিন ধৰি মই মাজুলীত আছোঁ। ইয়াত খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট, বেকাৰী পইণ্ট, বাহিৰৰ পৰা যথেষ্ট আটক ধুনীয়া সুন্দৰ কাৰুকাৰ্য মই দেখাম এতিয়া খন্তেক পাছতে। আৰু আমাৰ ইয়াৰ স্বত্বাধিকাৰী অসমে স্বত্বাধিকাৰ নহয়, মেনেজাৰ একে কথা, মেনেজাৰ ছেকেণ্ড মালিকে হয়। তো এই দাদা আছে, আপোনাৰ নামটো হৈ গ'ল উত্তম শৰ্মা। আপুনি অৰিজিনেল হৈছে? মই যোৰহাটত ঘৰ মোৰ একচুৱেলি। মই ইয়াতে মাজুলীত আহি আমি এইটো 2.5 বছৰ দিন হ'ল। এইটো হয়, 2.5 বছৰ ইয়াতে আমি ষ্টাৰ্ট কৰা হৈ গৈছে। আৰু ইতিমধ্যে আৰু এটা আমাৰ কাউণ্টাৰ মাজুলীতে হৈছে, এইটো হৈছে ফুলনিত আমাৰ আৰু এটা কাউণ্টাৰ হৈছে। আৰু লগতে আমাৰ ইয়াতে সকলো এতিয়া বেকাৰীৰ আইটেমবিলাকৰ কাৰণে সকলো ফেক্টৰী আমাৰ ইয়াতে কৰা হৈছে। আৰু মনীষা বেকাৰীৰ নাম ইতিমধ্যে অসমত প্ৰায় সকলো লোকেই গমেই পাইছে মনীষা বেকাৰীৰ কথা। আমাৰ যিটো মূল উদ্যোগটো আছে সেইটো লাহদৈগড়তে অৱস্থিত। আৰু আমাৰ ইয়াত মাজুলীৰ কাৰণে যিটো আমাৰ এটা সৰুকৈ উদ্যোগ ইয়াতে স্থাপন কৰি লোৱা হৈছে কমলাবাৰীতে। আৰু সেই তাৰ পৰাই আমাৰ সম্পূৰ্ণ মাজুলীত এতিয়া আমাৰ 2টা কাউণ্টাৰ আমাৰ নিজৰ আছে, মনীষাৰ কাউণ্টাৰ আছে। তাৰোপৰি আমাৰ বহুত কেইটা ফ্ৰেঞ্চাইজিও মাজুলীতে আছে। তেওঁলোকে আমাৰ ইয়াৰ পৰাই সকলোবিলাক বস্তু বেকাৰী আইটেম আমাৰ সকলো তেওঁলোকে আমাৰ ইয়াৰ পৰাই লৈ গৈছে। আৰু সেইতে আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ মাজুলীৰ ৰাইজক আমি উন্নতমানৰ খাদ্য যোগান ধৰিবলৈ, অতি সুলভ মূল্যত উন্নতমানৰ খাদ্য যোগান ধৰিবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ পিনৰ পৰা। আৰু এখেত আমাৰ মাজত আজি আহি আমাৰ সকলোকে লগত লৈ এটা ভিডিঅ' বনাইছে, তাৰ কাৰণে তেখেতকো আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এই ভিডিঅ'টো ইয়াত আহি তেখেতে কৰাৰ কাৰণে। থেংক ইউ। ইতিমধ্যে তেওঁৰ কথাখিনি শুনিলে। 3 বছৰৰ পৰা এই বেকাৰী পইণ্ট মনীষা ন তো মনীষা আপুনি যদি মাজুলীলৈ আহে এইখন আপোনালোকে পাবই। যেতিয়া আপুনি ব্ৰহ্মপুত্ৰ ঘাট হৈ আহিব, কমলাবাৰীত অৱস্থিত। আৰু ফ্ৰণ্টত আপোনাৰ থানাখন আছে চাগে ন? অকণমান আগলৈ। হয়। তো আমাক দেখাইছোঁ আপোনালোকৰ ডিজাইনবিলাক। প্ৰথমে মই বহুত কেইখনত সোমালোঁ, কিন্তু মাজুলীত ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ হেৰি কৰিছে, তো চাব পাৰে। ঠিক আছে, বাঁহৰ হেৰিত দিছে এইটো। তাৰপিছতে হৈছে এই কাউণ্টাৰটো যথেষ্ট দীঘল কাউণ্টাৰ। ভাল মিঠাই ৰাখিছে ইয়াত, সুন্দৰ উন্নত মানৰ এনেকৈ আছে। ঠিক আছে, এইফালে ভণ্টিসকল বহিছে আৰু আহিছে। তোমালোক মাজুলীৰ ক'ৰ হৈছা? ইয়াৰ কোন জেগা? ইয়াত মাজুলী কোন জেগাত ঘৰ? পাথৰী চুক। তোমাৰ? আৰু অ'কে, বিহু বজাৰ কৰিব আহিছা? হৈ গ'ল? অ'কে, ঠিক আছে দাদা, মই বিদায় মাগিছোঁ আৰু দিয়ক, আহিছোঁ। তো এইখন হৈছে আপোনাৰ এণ্ট্ৰি এণ্ড এক্সিট। এই ধৰণে ওলাব পাৰি, সোমাব পাৰি। এইটো ফ্ৰণ্ট ছাইডটো। ঠিক আছে, এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে। অ'কে, তো ইয়াৰ পৰা আপুনি গোটেই আপোনাৰ দৃশ্যটো দেখি পায় সুন্দৰকৈ এই ধৰণে। অ'কে, আৰু এইফালে আপোনাৰ গেছ বহিবৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা কৰি হৈছে। ইয়াতে গেছ বহে এনেকৈ, বাঁহৰ চকী, বাঁহৰ হৈ গ'ল টেবুল। বাকী এইফালে আহিছে, ইয়াত কাষ্টমাৰ্ছ তেওঁলোকে ইয়াত বহিছেহি। ঠিক আছে, বাকী ওপৰতো অকণমান মই এনেই দেখাই দিছোঁ আৰু দেই। প্ৰথম আহিছোঁ যেতিয়া মাজুলী, খুব সুন্দৰ এখন ৰেষ্টুৰেণ্ট, কেফে। তো চাবলগীয়া খুব আটক ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিছে। এনেকৈ ইয়াতো এনেকৈ বহিব পাৰি, ইয়াতো থৈছে, তাতো বহিব পাৰে আৰামছে। টোটেলি গছৰ এটা মূৰা, চব গছৰ খুঁটা দি, গছৰ কাঠৰ খুঁটা, তাৰপিছত অলপ পেইণ্ট কৰি দিছে। অ'কে, ইয়াৰ পৰা এনেকৈ চাব পাৰে। ইয়াতে মই সামৰি দিছোঁ ইয়াতে।